বুঢ়ী ছাগলী। এদিন এটা মানুহে তেওঁৰ ছাগলীকেইটা বেচিবলৈ লৈ গৈছিল। বাটত যাওঁতে জাকৰে ছাগলী এজনী এঠাইত উজুতি খাই পৰি খৰা হৈ পৰিলত মানুহটোৱে তাইক তাতে এৰি থৈ গুচি গ'ল। সি য'ত ছাগলীজনী এৰি থৈ গৈছিল তাত কোনো মানুহৰ ঘৰ নাছিল। সেইখন এখন হাবি আছিল। গধূলি হ'লত ছাগলীজনীয়ে নিৰুপায় হৈ খৰাই লাহে লাহে গৈ হাবিত সোমাই কোনোমতে এটা টিলাত উঠি ৰলহি। ৰাতি শিয়াল এটা সেই পিনেদি যাওঁতে দেখিলে যে তাত দীঘল দাঢ়িৰে কিবা এটা জন্তু আছে। শিয়ালটোৱে ওচৰ চাপি সি ছাগলীক মাত লগালে। লম লম দাঢ়ি ঘনে গড়ে বিলা, এই হেন পুৰুষে খাতে বনবা। ছাগলীয়েও গলগলীয়া মাতেৰে উত্তৰ দিলে। বাঘ খাওঁ, খো খাওঁ আৰু খাওঁ হাতী, আপোনাৰ আনন্দত ফুৰো দিনে। শিয়ালে এই উত্তৰ শুনি ভাবিলে, কি ভয়ানক, এইটোতো কম জন্তু নহয়। ই হেনো বাঘো খায়, ঘোঁও খায়, আমাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীৰতো কথাই নাই। ইয়াকে ভাবি সি তাৰ পৰা লৰি পলাই ভালুকৰ কাষ পালেগৈ। সি ফোপাই জোপাই ভালুকক ক'লে, ককা, বৰ অথন্তৰ মিলিল। ইয়াত এটা কিবা ভয়ানক জন্তু ওলাইছেহি। সি হেনো আমাৰ নিচিনা সৰু সৰু জন্তুটো খায়েই, আপোনালোকৰ নিচিনা ভয় প্ৰাণীকো খায়, আৰু পেটতে হাত ভৰি লুকোৱা কথা বোলে বাঘ আৰু হাতীকো খায়। আৰু শিয়ালৰ কথা শুনি ভালুকেও কিনো এইটো জন্তু তাক চাবলৈ তাৰ ওচৰলৈ গ'ল। ভালুককো ছাগলীজনী সেইদৰে উত্তৰ দিলত ভালুকে ভয় খাই তাৰ পৰা গুচি গৈ সেই কথা বাঘক ক'লে। বাঘে শুনি অপমান পাই গুজৰি গুমৰি ছাগলীজনীৰ ওচৰ পালত ছাগলীয়ে বৰকৈ দাঢ়ি জোকাৰি ওপৰত কৈ অহাৰ দৰে গলগলীয়া মাতেৰে উত্তৰ দিলত বাঘেও ভয় খাই গুচি গ'ল। পিছদিনা তাৰ কাষেদি এটা দঁতাল হাতী গৈ আছিল আৰু ছাগলীজনীয়ে তাক মাতি তাক সিংহৰ ওচৰলৈ লৈ যাবলৈ অনুৰোধ জনালে। আৰু হাতীয়েও তাইক পিঠিত উঠাই সিংহৰ ওচৰলৈ লৈ গ'ল। আৰু ছাগলীজনী সিংহৰ ওচৰ পায়েই তাই ভয়ে ভয়ে সিংহক ক'বলৈ ধৰিলে, মহাৰাজ, মই আপোনাৰ মাহীয়েক বুলি আপোনাৰ নামৰ বলত কোনোমতে ৰক্ষা পাইছোঁ। এতিয়াও আপুনি মোক অভয় দি ৰাখিলেহে ৰক্ষা, নহ'লে মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণী এই হাবিত ফুটে উৰি যাব। এই কথা শুনি সিংহই সন্তোষ পাই ফুৰি ছাগলীজনীক অভয় তই কোনো ভয় নকৰিবি, তই মোৰ মাহী বুলি এই হাবিত নিজৰ ইচ্ছামতে খাই বৈ ফুৰ, তোক কোনেও একো কৰিব নোৱাৰে। আৰু তেতিয়াৰে পৰা সেই ঘূৰি ছাগলীজনীয়ে সেই বনতে বুঢ়ী হৈ নমৰালৈকে নিজৰ ইচ্ছামতে খাই বৈ ফুৰিছিল।